हेलो फ्रेंड्स नमस्कार आपलोक सकलोके प्रथमते चेनेलটো নতুন ভিডিওৰ মাজলৈ স্বাগতম জনাইছো সো বন্ধুসকল সেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট অৰ্থাৎ যেটো আপোনালোকৰ সিটেট আৰু ডিসেম্বৰৰ ইয়াতে যি সকল কেণ্ডিডেট এপ্লাই কৰিছিল তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ইয়াৰ এডমিট কাৰ্ড আজিৰ পৰা ডাউনলোড হোৱা ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াতে আপোনালোকৰ আগতে আপোনালোকৰ চিটি কোড পৰিছে সেই সম্পৰ্কে আপোনালোকে নিশ্চয়কৈ গম পাইছে আৰু এতিয়া ফাইনালি এডমিট কাৰ্ডটো মুকলি কৰিছে আপোনালোকে সিটেটৰ অফিচিয়েল ৱেবছাইটলৈকে যাব তাৰ পিছত ওপৰত যেটো দেখা পাইছে ডাউনলোড এডমিট কাৰ্ড সিটেট ডিসেম্বৰ ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক তলত দেখা পাব ডাউনলোড এডমিট কাৰ্ড সিটেট 2024 ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ আইডিটো লগইন কৰিব লাগিব লগইন কৰাৰ পিছত তাৰ পিছত আপোনালোকে দেখা পাব নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব সক্ষম হৈছে নিজৰ মোবাইলত আৰু আপোনালোকৰ চেণ্টাৰটো চাব পাৰিব তো যেহেতু অলপমান আগতে ইয়াৰে লিংকটো মুকলি কৰিছে গতিকে আপোনালোকে প্ৰবলেম পাব পাৰে ৱেবছাইটত আপোনালোকে কিছু সময় পিছত চেষ্টা কৰিব পাৰে তেতিয়া আপোনালোকে নিশ্চয়কৈ ডাউনলোড কৰিব পাৰিব যদি এতিয়া কোনো প্ৰবলেম পাই থাকে তো ইয়াতে চাওক আপোনালোকে কিছুমান ইনষ্ট্ৰাকচন দি দিছে ইয়াতে পঢ়ি চাব আপোনালোকে 2 ঘণ্টা আগতে ইয়াতে যাবলৈ ইয়াতে কোৱা হৈছে 120 মিনিট আগত অৰ্থাৎ 2 ঘণ্টা যিসকলৰ পেপাৰ 1 পেপাৰ 2 দুইটা আছে সেইমতে যাব আৰু কি ডকুমেন্ট ল'ব লাগিব ডকুমেন্টৰ ক্ষেত্ৰত আপোনালোকে ইমান একো বেছি বস্তু ল'ব নালাগে ক্যান্ডিডেট মাষ্ট কেৰি ডাউনলোড এডমিট কাৰ্ড যিখন এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিছে সেইখন প্ৰিন্ট আউট কৰি ল'ব লাগিব লগতে one photo identity proof মানে আপোনালোকে পান কাৰ্ড নাইবা আধাৰ কাৰ্ড নাইবা পাসপোৰ্ট ড্ৰাইভিং লাইসেন্স বা ভোটাৰ আইডি কাৰ্ড ল'ব পাৰে লগতে ইয়াতে কোৱা হৈছে বল পেন লৈ যাব লাগিব বল পেন ব্লু বা ব্ল্যাক যিকোনো ল'লে হ'ল নো ম্যাটাৰ অফ গুড কোৱালিটি তাৰপিছত ৱাটাৰ ট্ৰান্সপাৰেন্ট বটল আপোনালোকে ল'ব পাৰে বাকি ইয়াতে কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী বা বিভিন্ন ধৰণৰ বস্তু একো আপোনালোকে এক্সাম চেণ্টাৰৰ ভিতৰত লৈ যোৱা এলাউ নাই লগতে আপোনালোকে এতে এক্সাম চেণ্টাৰ এন্ট্ৰি কৰাৰ সময়তে আপোনালোকৰ বায়োমেট্ৰিক টেষ্ট কৰা হ'ব দা বায়োমেট্ৰিক এটেন্ডেন্স ইজ ম্যান্ডেটৰী আপোনালোকৰ সকলোৰে বায়োমেট্ৰিক টেষ্ট লোৱা হ'ব যেতিয়া এক্সামিনেশ্যন হললৈ আপোনালোকে এন্ট্ৰি কৰিব আৰু যদি কোনোবা ক্যান্ডিডেটৰ বায়োমেট্ৰিক টেষ্ট নোহোৱাকৈ এক্সাম দিছে সেই ক্ষেত্ৰত কিন্তু এক্সামৰ হেতু কোনো ভ্যালু নাথাকিব তো আপোনালোকে তেটো ৰিজেক্ট হৈ যাব গতিকে আপোনালোকে ইয়াতে কোৱা হৈছে যে এক্সামিনেশ্যন চেণ্টাৰ যাতে আপোনালোকে যিমান আগত পাৰে তাতে গৈ পায় গতিকে ইয়াৰ এডমিট কাৰ্ড ডাউনলোডৰ লিংকটো আপোনালোকে ডেসক্ৰিপচনতে পাই যাব তাৰ পৰা গৈ নিজৰ এডমিট কাৰ্ড যদি এতিয়াও চোৱা নাই ডাউনলোড কৰি নিশ্চয়কৈ চাওক ভিডিঅ'টো ইমানে আছে লাইক এটা কৰি ৰাখিব থ্যাংক ইউ